চাওক সেই সময়ৰ কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে বিজেপিয়ে অসমৰ মাটিত আহি যিকেইটা মূল শ্লোগান দিছিলে, যেনেকৈ 16 মে'ৰ পিছত বিদেশী অসমৰ পৰা টালিটোপোলা বান্ধি যাব লাগিব, মূল্য বৃদ্ধি ৰোধ কৰিব, বৃহৎ নদীবান্ধ বন্ধ কৰিব, আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকৰ মুখত আখৈ ফুটা দি ফুটা কথাটো আছিলে যে অসমৰ চুতীয়াকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব। আৰু সেই কথা বতৰাবিলাক তেওঁলোকে ভিজন ডকুমেণ্টত কৈছিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেকখন মিটিঙত কৈছিলে। আৰু তেওঁ এই কথাটোও কৈছিলে যে যিকেইটা জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতিকৰণ লাভ কৰি আছে তেওঁলোকৰ কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব। অৰ্থাৎ যিটো কথা এতিয়া তেওঁলোকে কৈছে সেই কথাটো তেওঁলোকে আগতেই কৈছিলে যে এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আহিব পাৰে, এনেকুৱা ধৰণৰ এটা টেকনিকেল অসুবিধা আহিব পাৰে যে বড়োকে ধৰি যিকেইটা জনজাতি ইতিমধ্যে জনজাতিকৰণৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰ অসন্তুষ্টি আহিব পাৰে। এই অসন্তুষ্টি কৰি তেওঁলোকে জাতি ভাঙি যোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰে, সেইটো এতিয়াই বক্তব্য। কিন্তু নিৰ্বাচনৰ আগত যেতিয়া তেওঁলোকে কৈছিলে তেতিয়া কিন্তু তেওঁলোকে নিজে এই কথাবিলাক সন্মান কৰি কৈছিলে। আজি যদি আপুনি জে.পি. নাড্ডা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, ৰাজনাথ সিং, অমিত শ্বাহ ডাঙৰীয়াৰ বক্তব্যবিলাক সেই সময়ত চাই তেওঁলোকে কৈছিলে যে আমি 6 জনগোষ্ঠীক ক্ষমতালৈ আহি 6 মাহৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰিম। আৰু আমি অসমৰ সকলো মানুহে বিচাৰো যে অসমৰ যদি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰে তেতিয়াহ'লে অসমৰ বিদেশী সমস্যাৰ ক্ষেত্ৰত আমি বহুখিনি সমাধানৰ দিশে আগবাঢ়িব পাৰিম। আপোনালোকে জানে যে অসমৰ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান কৰে তেতিয়াহ'লে অসমখন মোটামুটি ট্ৰাইবেল ষ্টেট, জনজাতীয় ৰাজ্যলৈ পৰ্যবেক্ষিত হ'ব। আৰু জনজাতীয় ৰাজ্য হোৱাৰ লগে লগে ইয়াত বিধানসভাৰ লোকসভাৰ চিটবিলাক সংৰক্ষিত হ'ব। আৰু আমাৰ অসমৰ জনজাতীয় লোকসকলৰ কাৰণে এই চাকৰি বাকৰিবিলাক সংৰক্ষণ হ'ব। অসমৰ মাটি বহিৰাগত বনিয়াই আহি কিনিব নোৱাৰিব। অসমৰ যিবিলাক মূল সমস্যা, এই আটাইবিলাক সমস্যা মোটামুটি 70% সমাধান হ'ব যদি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰে। এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ স্বায়ত্ব শাসনৰ ডিমাণ্ডৰ জৰিয়তে কেৱল নিজৰ জনগোষ্ঠী নহয়, তেওঁলোকে সমগ্ৰ অসমীয়া জাতিটোক বচাব বিচাৰিছে। এই কথা বতৰাবিলাক আমি প্ৰত্যেকগৰাকী অসমীয়া মানে বুজি পাওঁ। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আনুষ্ঠানিকভাৱে সমৰ্থন জনাওঁ যে অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব লাগে। আৰু এই দাবী ন্যায্য দাবী। আমি অসমীয়া মানুহে 3টা পৰিচয়লৈ জীয়াই থাকোঁ। মই প্ৰথম এগৰাকী চুতীয়া বা আহোম বা চাহ জনগোষ্ঠী বা মই ভূমিপুত্ৰ, আৰু দ্বিতীয় পৰিচয়টো হৈছে মই এগৰাকী অসমীয়া, আৰু তৃতীয় পৰিচয়টো হৈছে মই এগৰাকী ভাৰতীয়। গতিকে মই জন্মসূত্ৰে 3টা পৰিচয় পাইছোঁ। গতিকে মোৰ প্ৰথম প্ৰশ্নটো মোৰ নিজৰ জনগোষ্ঠী বা জনজাতিটো। গতিকে এই জনজাতিটোক সুৰক্ষা প্ৰদান কৰা মোৰ প্ৰথম দায়িত্ব। গতিকে আমি কৃষক মুক্তিৰ মজিয়াত থাকিও আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমি পূৰ্ণ মাত্ৰাৰে সমৰ্থন কৰোঁ। আৰু আমি ভাবোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমীয়া জাতি বাচিব। আৰু বাকী যিবিলাক চৰকাৰে আঁতৰাৰ কথা কৈ আছে এইবিলাক তেওঁলোকৰ পৰিকল্পিত। তেওঁলোকে ইচ্ছা কৰিলে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব পাৰে। তেওঁলোকে জম্মু কাশ্মীৰৰ পৰা 370 উঠাবৰ কাৰণে সংবিধান সংশোধন কৰিব পাৰে। তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে সংবিধান সংশোধন কৰিব পাৰে। এক দেশ, এক নিৰ্বাচন, এক সংস্কৃতি, এক ভাষা, এক ধৰ্ম কৰিব পাৰে, কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰে। কিয়? তেওঁলোকে জানে যে জনজাতিসকলৰ হাতত যদি অধিক ক্ষমতা দিয়া হয় তেতিয়াহ'লে বিজেপিয়ে কেতিয়াও ভাগৰ ৰাজনীতি কৰিব নোৱাৰিব আৰু কেতিয়াও তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব নোৱাৰিব। সেইকাৰণে তেওঁলোকে কেতিয়াও নিবিচাৰে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব। গতিকে মই আজি চুতীয়া জাতি সন্মিলনত ধন্যবাদ জনাইছোঁ যে আমি এতিয়া ঐক্যবদ্ধ হৈ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তুলি আমি অধিকাৰ কাঢ়ি যদি নানো তেতিয়াহ'লে আমি তেওঁলোকৰ লগত থাকি সেইটো আমি অধিকাৰ আনিব নোৱাৰোঁ।